2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক অকাডেমি বঁটা ঘোষণা কৰা হৈছে। অভিনেত্ৰী চেতনা দাসলৈ 2025 বৰ্ষৰ সংগীত নাটক অকাডেমি বঁটা। অসমীয়া চিনেমা জগতলৈ গৌৰৱ কঢ়িয়াই অনাৰ স্বীকৃতি ডক্টৰ মল্লিকা কুণ্ডলীক 2025 বৰ্ষৰ সংগীত নাটক অকাডেমি সন্মান। সত্ৰীয়া নৃত্যলৈ আগ্ৰহ অৱদানৰ বাবে এই সন্মান। প্ৰেম ওজা বৰবায়নলৈ 2024 বৰ্ষৰ সংগীত নাটক অকাডেমি বঁটা। ভাস্কৰ জ্যোতি ওজালৈ 2025 বৰ্ষৰ সংগীত নাটক অকাডেমি বঁটা। পাঁচগৰাকীলৈ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ। মীনাক্ষী মেধিক 2024 বৰ্ষৰ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ। দিলীপ হীৰালৈ 2024 বৰ্ষৰ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ। নিৰঞ্জন শইকীয়া বৰবায়নলৈ 2025 বৰ্ষৰ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ। দেৱজিৎ শইকীয়ালৈও 2025 বৰ্ষৰ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ। ইফালে হীৰক জ্যোতি শৰ্মালৈ 2025 বৰ্ষৰ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ। সংগীত নাটক অকাডেমি বঁটা যিহেতু ঘোষণা কৰা হৈছে, বিশিষ্ট অভিনেত্ৰী চেতনা দাসলৈ সংগীত নাটক অকাডেমি 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক অকাডেমি বঁটা ঘোষণা। অভিনেত্ৰী চেতনা দাসলৈ 2025 বৰ্ষৰ সংগীত নাটক অকাডেমি বঁটা। অসমীয়া চিনেমা জগতলৈ গৌৰৱ কঢ়িয়াই অনাৰ স্বীকৃতি ডক্টৰ মল্লিকা কুণ্ডলীক 2025 বৰ্ষৰ সংগীত নাটক অকাডেমি সন্মান। সত্ৰীয়া নৃত্যলৈ আগ্ৰহ অৱদানৰ বাবে এই সন্মান। প্ৰেম ওজা বৰবায়নলৈ 2024 বৰ্ষৰ সংগীত নাটক অকাডেমি বঁটা। ভাস্কৰ জ্যোতি ওজালৈ 2025 বৰ্ষৰ সংগীত নাটক অকাডেমি বঁটা। পাঁচগৰাকীলৈ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। তেওঁলোক হৈছে মীনাক্ষী মেধি, দিলীপ হীৰা, নিৰঞ্জন শইকীয়া। বৰবায়নলৈ আগবঢ়োৱা হৈছে 2025 বৰ্ষৰ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ। ইফালে দেৱজিৎ শইকীয়া, ইয়াৰ উপৰি হীৰক জ্যোতি শৰ্মালৈ 2025 বৰ্ষৰ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ। জুবিন হত্যা গোচৰৰ সাক্ষ্য গ্ৰহণৰ আজি হৈছে চতুৰ্থটো দিন। আজি আদালতে সাক্ষ্য ল'ব 6 এজাহাৰকাৰীৰ। পলাশ ৰঞ্জন বৰুৱা, অভিজিৎ শৰ্মাৰ সাক্ষ্য ল'ব আদালতে। এজাহাৰকাৰী ৰিংকু নাথ আৰু বিষ্ণু শৰ্মাৰো সাক্ষ্য ল'ব আদালতে। বুধবাৰে 5 এজাহাৰকাৰীৰ 3জনৰ সাক্ষ্য লয় আদালতে। বিৰিঞ্চি বৰা আৰু ৰাজা অসমৰ সম্পূৰ্ণ নহ'ল সাক্ষ্যদান। আজি পুনৰ আদালতত উপস্থিত হ'ব 2 এজাহাৰকাৰী। 20 জুন পৰ্যন্ত চলিব সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া। সৰ্বমুঠ 394গৰাকীৰ সাক্ষ্য ল'ব আদালতে। সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছোঁ চন্তি দাসৰ সৈতে। চন্তি, সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিম। আজিও কেইবাগৰাকীৰো সাক্ষ্য গ্ৰহণ কৰিব আদালতে। কোন কোন উপস্থিত থাকিব সবিশেষ আপোনাৰ পৰা জানিম। হয় পাৰ্থ, আজি জুবিনৰ বিচাৰ প্ৰক্ৰিয়াৰ আজি অব্যাহত আছে আৰু আজি চতুৰ্থ দিনাও আদালতত চলিব সাক্ষী গ্ৰহণৰ প্ৰক্ৰিয়া। আজিৰ দিনটোত আদালতৰ সাক্ষী গ্ৰহণৰ বাবে তলব কৰিছে 6 গৰাকী লোকক। আটাইগৰাকীয়ে জুবিন হত্যাৰ এজাহাৰকাৰী হয় আৰু তলব কৰাসকল হৈছে পলাশ ৰঞ্জন বৰুৱা, অভিজিৎ শৰ্মা, ৰিংকু নাথ, বিষ্ণু শৰ্মা। এই 4জন আজিৰ দিনটোত আছিল আৰু ইয়াৰ উপৰি বুধবাৰে যি সাক্ষ্য গ্ৰহণ আছিল, সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ নোহোৱা 2গৰাকীৰ পৰা আজিৰ দিনটোতে তলব কৰিছে। তেওঁলোক হ'ল বিৰিঞ্চি বৰা আৰু ৰাজা অসম। তেওঁলোকৰ সাক্ষী যোৱাকালি দিনটোত সম্পূৰ্ণ হোৱা নাছিল, তেওঁলোককো আজিৰ দিনটোত মাতিছে। আজি সমুদায় টোটেল যদি আপুনি চাই 6 গৰাকীকৰ যি এজাহাৰকাৰী আছে তেওঁলোকক মাতিছে আৰু তেওঁলোকৰ আজি সাক্ষ্য গ্ৰহণ ল'ব। আৰু যোৱাকালি দিনটোত 2গৰাকী যি ৰৈ গৈছে তেওঁলোকক আজি মাতিছে। আৰু এতিয়া দেখা গৈছে এই 8 জুনৰ পৰা 20 জুনলৈকে প্ৰতিদিনে এনেদৰে যিসকল এজাহাৰকাৰী আছিল অসমৰ বিভিন্ন প্ৰান্তত যিসকলে এজাহাৰ দাখিল কৰিছিল জুবিন গাৰ্গৰ হত্যা হোৱা বুলি, তেওঁলোকক এই 20 তাৰিখলৈকে 20 জুনলৈকে তেওঁলোকক মাতি থাকিব আৰু তেওঁলোকৰ পৰা যি সাক্ষ্য গ্ৰহণ আছে ভিত্তিত তেওঁলোকে সেই কথাখিনি লিখিছিল বা এজাহাৰ এটা দিছিল। বেছিভাগেই পাৰ্থ যদি চাই আপুনি বেছিভাগ কালি দিনটোত যি সাক্ষ্য গ্ৰহণ কৰিছিল তেওঁলোকৰ আমি ভাষ্য লৈছিলো। তেওঁলোকে বেছিভাগে শ্যামকানু মহন্ত আৰু শেখৰ সিদ্ধাৰ্থ শৰ্মা এই আটাইকেইজনৰ বিৰুদ্ধেই বেছিভাগে যি এজাহাৰ দাখিল কৰিছিল অসমৰ বিভিন্ন প্ৰান্তত, সেইসকলক পুনৰবাৰ মাতা যায়। আৰু আনফালে যিসকল এজাহাৰকাৰী থাকে তেওঁলোকক যি বিপক্ষৰ যি অধিবক্তা থাকে তেওঁলোকে দেখা গৈছে, কিন্তু তেওঁলোকে বহুত কনষ্ট্ৰাকশ্যন কৰিবই বাৰু, কিন্তু কনষ্ট্ৰাকশ্যনৰ ওপৰত তেওঁলোকক মানে এতিয়া কালি এটা অভিযোগ দিছিল যে অকল মোক মানে এজনে কৈছে যে মোক অকল হয় নহ'ল উত্তৰ দিব দিছে।
তেওঁ তেতিয়া অসুবিধা পাইছে। তেওঁ কৈছে মোৰ কথা ক'বলগীয়া থাকে, মই হয় নহয় উত্তৰ দিব মোৰ অসুবিধা হয়। আদালতত তেওঁ যেনেকে জনাইছে ঠিক তেনেদৰে আৰু বহুতো আৰু কিছুমানক ধমকি দিয়াৰো এটা অভিযোগ আছে, ধমক মাৰি কথা কোৱা বুলি কৈছে। তেনেধৰণৰ এটা কিছু অভিযোগ আছে যিসকল অধিবক্তা তেওঁলোকে নিয়োগ কৰিছে বিভিন্ন নামত বিভিন্নজনৰ, যে শেখৰৰে হওক, সিদ্ধাৰ্থৰে হওক, যে শ্যামকানু মহন্তৰে হওক, আনফালে যি জুবিনৰ মেনেজাৰ, আটাইসকলৰ যি অধিবক্তা আছে তেওঁলোকৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ ইতিমধ্যে উঠিছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ চন্তি সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। অভয়পুৰীত ৰাজহুৱা শৌচালয় নিৰ্মাণৰ নামত ধনৰ অপচয় মুকলিৰ পূৰ্বে হাবি জংঘলে আৱৰি ধৰিছে ৰাজহুৱা শৌচালয়। পৌৰসভাৰ অধীনত কেইবাটাও স্থানত নিৰ্মাণ কৰিছিল ৰাজহুৱা শৌচালয়। আজিও মুকলি নহ'ল লাখ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা এই শৌচালয়সমূহ। অভয়পুৰী পৌৰসভাৰ কাণ্ডত ক্ষুব্ধ হৈছে এতিয়া স্থানীয় ৰাইজ। মানে হৈছে কি পৌৰসভাই এইবিলাক যিবিলাক বনাইছে, মই এইটো যিটো ট্ৰান্সপৰ্ট অফিচৰ এইটো যিটো বনাইছে আজি ইমান দিন হ'ল, এইটো এনে আছে। মানুহ ইয়াতে না পেচাব কৰিব পাৰে না পায়খানা কৰিব, পানীৰ কোনো ব্যৱস্থা নাই, একো নাই। আজি স্কুলীয়া ল'ৰা ছোৱালীবিলাকে য'তে ত'তে সিহঁতে পেচাব কৰিব লাগে, ইয়াত আহিব নোৱাৰে। এইটো ইয়াত বন্ধ কৰি হ'ল। তাৰোপৰি মই দেখিছোঁ অভয়পুৰী চিনেমা হলৰ ওচৰত যিটো আমাৰ কলা পৰিষদৰ পিছফালে তাতে ইউৰিনেল বনাইছে 2টা, কিন্তু তাত ইউৰিনেল মানুহ পেচাব কৰিব যাব নোৱাৰে। যি অৱস্থা তাতে, তাৰপিছত তেওঁলোকৰ পৌৰসভাৰ চুইপাৰ বহুত আছে, তেওঁ মাহে দৰমহা দি আছে, কিন্তু চুইপাৰ এটা পঠাই দিয়ে, সেইখিনি চাফা কৰিব নকৰে। বজাৰৰ ভিতৰত 2টা ইউৰিনেল 3টা ইউৰিনেল আছে। সেই মাছ বজাৰৰ ওচৰত আছে, এতিয়া সেই এবি হাৰ্ডৱেৰৰ ওচৰত এটা আছে। সেইবিলাকত কোনোদিনে চুইপাৰ লগাই তেওঁলোকে চাফা নকৰে। ফলত কিছু সেইবিলাকত মানুহে মানে এতিয়া উপায় নাপায়, মানুহ তাতকৈ পেচাব কৰিব গৈছে, কিন্তু একো নাই। এতিয়া এবি হাৰ্ডৱেৰে নিজে তাতে ব্লিচিং পাউডাৰ মাজত ছটিয়াই দি আছে। বাকীবিলাক সেই মাছ বজাৰৰ ওচৰত বা বাকী ভিতৰত যিবিলাক আছে, কোনো এটা ইউৰিনেলত কোনো ধৰণৰ ব্যৱস্থা পৌৰসভা কৰা নাই। পৌৰসভাৰ কোনো দায়িত্ব নাই, এনে সেইবিলাক কৰি থৈছে আৰু, কিন্তু মানুহে তাত পেচাব কৰিব যাব নোৱাৰে। তো এনেকৈ পৰি থাকিলে কেনেকৈ আমি ৰাজহুৱাভাৱে আমাৰ সা সুবিধা হ'ব, বা বাহিৰৰ পৰা মানুহ অহা বা স্কুলৰ ছাত্ৰ ছাত্ৰীখিনি বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিৰ কেনেকৈ সুবিধা হ'ব। যদি এইটো বনাই এনেকৈ পেলাই দিছে, তাতকৈ এইটো উঠাই পেলোৱাই ভাল। যদি একো ইয়াৰ মেইনটেনেঞ্চ নকৰে, মই পৌৰসভাক অনুৰোধ জনাম যাতে তেওঁলোকে অতি শীঘ্ৰে এইটো ব্যৱহাৰ কৰি দিয়ে, ব্যৱহাৰ যাতে কৰিব পাৰে ছাত্ৰ ছাত্ৰী হওক, বিভিন্ন ধৰণৰ ৰাইজে। তেওঁলোকক মই অনুৰোধ জনাইছোঁ। আৰু যদি তেওঁলোকে এইটোৰ কোনো একো মেইনটেনেঞ্চ নকৰে, তেতিয়াহ'লে এইটো ভাঙি পেলাই লৈ যাবলৈ অনুৰোধ কৰিছোঁ। এইটো আচলতে সঠিক নাজানো কিমান টকাৰে বনাইছে, এইটো হ'ব 19-20 চন মানত তেতিয়াই বনোৱা। ৰাজ্যত চাইবাৰ অপৰাধীৰ প্ৰবঞ্চনাৰ অভিনৱ কৌশল। ফোনযোগে মাটিৰ খাজানা বিচাৰি ধন লুণ্ঠন চাইবাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নামত ফোন কৰি খাজানা বিচৰাৰ চক্ৰান্ত। ভুক্তভোগী ডিগবৈৰ কেন্দুগুৰিৰ এটা পৰিয়াল। হোৱাটছএপত QR স্কেনাৰ পঠিয়াই 3,330 টকা লুণ্ঠন চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী বুলি পৰিচয় দি ৰাজু দাসৰ পৰিয়ালটোলৈ ফোন আহিছিল। বহুদিনৰ পৰাই মাটিৰ খাজানা পৰিশোধ কৰা নাই বুলিও ফোন কৰে পৰিয়ালটোলৈ। 3,330 টকা অনলাইনযোগে প্ৰেৰণ কৰিবলৈ হেঁচা চাইবাৰ অপৰাধীৰ ৰাহুল হুছেইন নামধাৰী QR স্কেনাৰটোক পঠিয়াই দিয়ে ধনৰাশি। তাৰ পাছতে প্ৰবঞ্চনাৰ বলি হোৱা বুলি সম্বিত ঘূৰি আহে পৰিয়ালটো। আহিলে ৰাতিপুৱা 9টা বজাত, তাৰপিছত ক'লে ফোন কৰি কিনে, বাইদেউ আপোনাৰ মাটি মেডি কৰিছে নেকি মাটিটো বুলি এনেকুৱা কৰিছে। তো আমি ক'লোঁ এপ্লাই কৰিছিলোঁ আমি। তাৰপিছত ক'লে মাটি আধা বিঘা আছে এনেকুৱা ক'লে। তাৰপিছত খজানা দিয়া নাই, কিমান বছৰ কোন চন পৰা ক'লে জানো পাহৰিলোঁ। খজানা দিয়া নাই, এইটো ইমান টকা দিব লাগিব, 3,380 টকা দিব লাগিব বুলি এনেকুৱা ক'লে। কালি গৈ চৰকাৰ অফিচত দিব বুলি এনেকুৱা ক'লে। আমি ক'লোঁ হ'ব বাৰু, আমি পঠাই দিম এনেকুৱা ক'লোঁ। পিছতো আকৌ লগে কৈছে এতিয়াই পঠাই দিয়ক বুলি 3,380 টকা বুলি কৈছে। তাৰপিছত এনেকুৱা কৰোঁতে সিহঁতি পঠালে। পঠোৱাৰ পিছত আকৌ 1800 লাগে বুলি এনেকুৱা কৈছে আমাক। আমি সঁচা বুলি ভাবিলোঁ, আমিতো কৰি আছোঁ এতিয়া মেডি, সেইকাৰণে হয় বুলি আমি পইচা পঠাই দিলোঁ। লাষ্টত পিছত এনেকুৱা ফাঁক মাৰিলে। অনলাইন কৰিছিলে আপোনালোকে? ক'ৰ পৰা ফোন কৰিছে বুলি কৈছিলে? চাৰ্কল অফিচ পৰা। এইটো এনেকুৱা মোবাইলত এইটো ৰাজু
ৰাজু দাস আহিছে কৰি আছে ফোনটো 18 তেতিয়া লগে লগে আমি আমাৰ তিনিচুকীয়াত উকিল আছে তো এটা নিজৰ মানুহ তাক ফোন কৰি এনেকুৱা কথা বুলি ক'লোঁ তো পইচা খুজিছে যদি এইটো ভাগ মাৰিছে বুলি ক'লে এতিয়াই আমি গম পালোঁ আগতেতো গমেই পোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত